এইজন ব্যক্তিৰ দৈনিক উপাৰ্জন প্ৰায় 100 কোটি টকা। তথাপিও তেওঁৰ এই সম্পত্তিত সন্তানৰ অধিকাৰ নাই কিয়? কেনেকৈ ইমান ধনী হ'ল তেওঁ? বিশ্বৰ আটাইতকৈ ধনী মানুহ বিল গেটছে কয়, যদি আপুনি দুখীয়া পৰিয়ালত জন্ম হৈছে তেন্তে আপোনাৰ দুখ নহয়, কিন্তু দুখীয়া হৈ মৰিলে আপোনাৰ দুখ। নিজৰ প্ৰকৃত কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে এনে এটা স্থানত উপনীত হোৱা বিল গেটছে যদি তেওঁ নিজৰ দেশ সৃষ্টি কৰিলেহেঁতেন তেন্তে তেওঁ বিশ্বৰ ৩৭ নং ধনী দেশ হ'লহেঁতেন। তেওঁৰ দৈনিক উপাৰ্জন প্ৰায় 100 কোটিৰো অধিক। লগতে কোৱা হয়, যদি বিল গেটছে নিজৰ ধন সমগ্ৰ বিশ্বৰ সকলো মানুহৰ মাজত সমানে বিতৰণ কৰে তেন্তে প্ৰতিজন ব্যক্তিয়ে ৫,০০০ টকাকৈ লাভ কৰিব। বিল গেটছৰ প্ৰকৃত নাম উইলিয়াম হেনৰী গেটছ। ১৯৫৫ চনৰ ২৮ অক্টোবৰত ৱাশ্বিংটনৰ চিয়াটলত তেওঁৰ জন্ম হৈছিল। তেখেতৰ পিতৃ উইলিয়াম এইচ গেটছ আছিল এগৰাকী বিখ্যাত উকিল আৰু মাক তেওঁৰ বাবে আইনৰ কেৰিয়াৰৰ সপোন দেখিছিল। কিন্তু বিল গেটছ সৰুৰে পৰাই কম্পিউটাৰ আৰু ইয়াৰ প্ৰগ্ৰেমিং ভাষাৰ প্ৰতি তীব্ৰ আগ্ৰহী আছিল। বিল গেটছৰ প্ৰাৰম্ভিক শিক্ষা লেকচাইড স্কুলত হৈছিল, য'ত ছাত্ৰ-ছাত্ৰীসকলে কম্পিউটাৰ শিকিবলৈ সুযোগ পাইছিল আৰু বিদ্যালয়খনে তেওঁলোকক কম্পিউটাৰৰ ব্যৱস্থা কৰিছিল, যিয়ে তেওঁৰ আগ্ৰহ আৰু অধিক বৃদ্ধি কৰে। বিলৰ কম্পিউটাৰৰ বিষয়ে অধিক জানিবলৈ ইচ্ছা আছিল আৰু এই মেচিনবোৰে শেষত কেনেকৈ কাম কৰে সেই বিষয়ে জানিবলৈ কৌতূহলী আছিল। কিছু সময়ৰ পাছত ১৩ বছৰ বয়সত তেওঁ বেছিক কম্পিউটাৰ ভাষাত টিক-টেক-টো নামৰ এটা গেম প্ৰগ্ৰেম তৈয়াৰ কৰিলে, যিটো এজন ব্যক্তিয়েও খেলিব পাৰিলে। অৰ্থাৎ এই গেমটো খেলিবলৈ দুজন মানুহৰ প্ৰয়োজন নাছিল। স্কুলত থাকোঁতে তেওঁ তেওঁৰ তুলনাত ২ বছৰ ডাঙৰ পল এনেলক লগ পায়। কম্পিউটাৰৰ প্ৰতি একেধৰণৰ আগ্ৰহ আৰু ধাৰণাৰ বাবেই তেওঁলোক ভাল বন্ধু হৈ পৰিল। অৱশ্যে দুয়োৰে ব্যক্তিত্ব সম্পূৰ্ণ বিপৰীত। পল এনেল আছিল অতি লাজ লগা আৰু নীৰৱ। বিল গেটছ আছিল কিছু চঞ্চল। স্কুলত তেওঁৰ আৰু বন্ধু পল এলেনক কম্পিউটাৰ লেবলৈ যোৱাত বাধা দিছিল, কাৰণ তেওঁলোকে পঢ়া-শুনা এৰি লবত কম্পিউটাৰ ছফ্টৱেৰৰ কাম কৰি বহু সময় কটাইছিল। কিন্তু পিছলৈ দুয়োকে লেবলৈ উভতি যাবলৈ দিয়া হ'ল, আৰু এটা চৰ্তত, যাতে তেওঁলোকে প্ৰগ্ৰেমবোৰত ভুল বিচাৰি পায়। এই সময়ছোৱাত গেটছে আন এটা ছফ্টৱেৰ প্ৰগ্ৰেম তৈয়াৰ কৰিছিল, যিটো স্কুলৰ সময়সূচী নিৰ্ধাৰণ কৰিবলৈ ব্যৱহাৰ কৰা হয়। ১৯৭০ চনত ১৫ বছৰ বয়সত বিল গেটছ আৰু পল এনেলে চহৰখনত যাতায়াতৰ ধৰণ নিৰীক্ষণ কৰা এটা কাৰ্যসূচী তৈয়াৰ কৰে, যাৰ ফলত তেওঁলোকৰ প্ৰথম আয় $২০,০০০ হয়। ১৯৭৩ চনত লেকচাইড স্কুলৰ পৰা পঢ়া-শুনা সমাপ্ত কৰি হাৱাৰ্ড বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে। কিন্তু বিল গেটছে ১৯৭৫ চনত স্নাতক নোহোৱাকৈ কলেজ এৰি নিজৰ কোম্পানীত মনোনিৱেশ কৰিবলৈ আৰম্ভ কৰে। ১৯৭৬ চনৰ ২৬ নৱেম্বৰত তেওঁ মাইক্ৰছফ্ট কোম্পানীৰ হিচাপে পঞ্জীয়ন কৰে আৰু অলপ সময়ৰ ভিতৰতে কম্পিউটাৰ ছফ্টৱেৰ জগতৰ শীৰ্ষ স্থান দখল কৰে। বিল গেটছৰ সম্পত্তিৰ এটা আমোদজনক কথাটো হ'ল, তেওঁৰ সন্তানৰ কোনো নাথাকিব অধিকাৰ তেওঁৰ সম্পত্তিৰ ওপৰত। ল'ৰা-ছোৱালীক ভাল শিক্ষা দিব বুলি কয়, কিন্তু জীৱিকা উপাৰ্জনৰ বাবেই নিজৰ পথ নিজে তৈয়াৰ কৰিব লাগিব। সৰুৰে পৰাই মানুহক সহায়ৰ প্ৰতি আকৰ্ষিত বিল গেটছে আজিও দৰিদ্ৰ আৰু আৰ্তজনৰ বাবে কোটি কোটি টকাৰ অনুদান আগবঢ়াই আহিছে। গেটছৰ সদায় বিশ্বাস, সকলোৱে ভুল কৰে, কিন্তু যিজনে নিজৰ ভুল শুধৰণি কৰিবলৈ চেষ্টা কৰে তেওঁ সেই জীৱনত সফল হয়।